পারলিও ভরি জমা নয় কাটি বেলাবা লাগবো এদিকে বাইরে রেখেছি আইলাকি এয়া হৈছে যুৱতী পূজা ৰয় আৰু চন্দ্ৰপুৰৰ বাসিন্দা। আচলতে এখেতৰ ভৰিটো ভাগিছিল আৰু সেই চিকিৎসা ল'বলৈ GMCHলৈ গুৱাহাটী মেডিকেল কলেজলৈ গৈছিল আৰু তাত ভুল চিকিৎসা হৈছে বুলি তেওঁ অভিযোগ কৰে। আপোনালোকে নিউজবোৰত পাই আছে নিশ্চয়। বৰ্তমান এই ছাত্ৰীগৰাকীৰ ভৰিটো গেলি গৈছে, মাংসবোৰ এৰাই এৰাই গৈছে। আচলতে ভৰিটো ভাগিছিল, অপাৰেশ্যন কৰিছিল আৰু তাৰ পিছতে তেওঁৰ ভৰিটোত চেঞ্জ নহা হ'ল আৰু এতিয়া বৰ্তমান সময়ত তেওঁৰ মাংসবোৰ গেলি পচি গৈছে লাহে লাহে। কিন্তু এই কলেজত পঢ়ি থকা যুৱতীগৰাকীক এতিয়া সহায় কৰোতা কোনো নাই। এটা ক্লিপ মই এতিয়া লগাই দিম, আপোনালোকে শুনিলে আচৰিত হ'ব কেনেকৈ কাটৰ আহ্বান কৰিছে ৰাইজলৈ আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ। গতিকে কোনোবাই যদি সহায় কৰিব বিচাৰে, ওপৰত এটা হেল্প বুলি এটা নাম্বাৰ আছে, এইটোতে তেখেতৰ জিপে আছে বুলি কৈছে আৰু এটা ফোন কৰি ল'ব এই নাম্বাৰটোত কিবা ডনেট কৰাৰ আগত। গতিকে তেওঁৰ মুখেদি শুনোচোন তেওঁ কেনেকৈ আহ্বান জনাইছে ৰাইজক আৰু বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। মোৰ ভৰিখন ভাল কৰি দিয়ক CM ছাৰ। এইখিনিতো গম পাইছে যে মোৰ ভৰিখনৰ অৱস্থা ভাল নহয়, প্ৰতিটো নিউজতে গম পায়ে আছে, চায়ে আছে। তেওঁ অকণমান যাতে সঁহাৰি জনায়, মোৰ ভৰিখন ভাল কৰি দিয়ে। এইখন ভৰিৰ কাৰণে এতিয়া মোৰ উচ্চ চিকিৎসা লাগে, সেইখিনি যাতে তেওঁ সহায় কৰে। এইখিনিৰ কাৰণে ইয়াৰে ডক্টৰেটো কৈছে 25 লাখ টকা লাগে, কিন্তু পাৰ্টনাৰ ডক্টৰে কৈছে যে অলপ কমত কৰি দিব, কিন্তু এইখিনিও আমাৰ হাতত নাই। সেইখিনিৰ কাৰণে যাতে CM ছাৰে সহায় কৰে, মোক সঁহাৰি জনাই মোক আগৰ অৱস্থাত ঘূৰাই দিয়ে। মোৰ ভুল নাছিল নহয়, GMCৰ ভুলৰ কাৰণে মই আজি এনেকুৱা, নহ'লে মই ইমান দিনে খোজকাঢ়িলো হয়, আজি মই হয়তো কলেজতো গ'লো হয়, কিন্তু আজি GMCৰ ভুলৰ কাৰণে মই বিচনাত পৰি। এইখিনি CM ছাৰে যাতে মোক সঁহাৰি জনাই মোক আগৰ অৱস্থাত ঘূৰাই মই আকৌ কলেজলৈ যাব পৰা কৰি দিয়ে, মই এইখিনিয়ে বিচাৰো। মোৰ ভৰিখন ভাল কৰি দিয়াটোৱে মই বিচাৰো, তাতে মই সুখী। ভৰিখন নহ'লেনো মই কেনেকে জীয়াম? এখন ভৰি নহ'লে মানুহ এটা অচল হৈ জীয়াব লাগিব বেলেগৰ আশাত, মই সেইটো নোৱাৰো। সেইকাৰণে মোৰ ভৰিখনে মোক ভাল কৰি দিয়ে। হয়, ছোৱালীগৰাকীয়ে বহুত আশা বান্ধি এতিয়াও জীয়াই আছে। তেওঁ ভাবিছে তেওঁৰ ভৰিটো ভাল হ'ব আৰু আগৰ ধৰণে তেওঁ আকৌ কলেজলৈ যাব। গতিকে যদি অসমবাসী ৰাইজে বিচাৰে বা অসম চৰকাৰে বিচাৰে তেখেত পুনৰ আৰোগ্য হৈ উঠিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ বিনম্ৰভাৱে অনুৰোধ জনাইছে যে মোক আপোনালোকে অকণমান আৰ্থিক সাহাৰ্য কৰে যেন, কাৰণ GMCHৰ ভুলৰ কাৰণে মই আজি ভুগি আছোঁ। এতিয়া মূল কথা হ'ল যাৰেই ভুল নহওক, কিন্তু প্ৰথম কথা হৈছে ছোৱালীগৰাকীক যাতে আৰোগ্য কৰি আনিব পাৰি। অসমৰ বাহিৰলৈ তেওঁ যাবলৈ বিচাৰিছে আৰু অলৰেডি যাবলৈ সকলো কথা বতৰা ঠিক হ'ল। গতিকে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ বিশেষভাৱে এটা অনুৰোধ জনাইছে যে মোক কিছু টকা দি আপোনালোকে যদি সহায় কৰে, কাৰণ 25 লাখ টকা দৰকাৰ হ'ব বুলি কৈছে। এতিয়া সিমানখিনি টকাৰ তেওঁবিলাকৰ প্ৰয়োজন হৈছে আৰু ইমান টকা যোগাৰ কৰিব পৰা তেওঁৰ ওচৰত ক্ষমতাও নাই। গতিকে এটা নিউজ পৰ্টেলত এই ফৰ হেল্প বুলি যিটো নাম্বাৰ মই বাওঁফালে আপোনালোকক দেখাই আছোঁ, এই নাম্বাৰটোত আপোনালোকে কল কৰিব পাৰে আৰু কল কৰি কনফাৰ্ম কৰি ল'ব এই নাম্বাৰটোতে জিপে আছে বুলি কৈছে। এই নাম্বাৰটোত হয়তো সদাশয় ব্যক্তিয়ে তেওঁক সহায় কৰিব পাৰে যদি বিচাৰে। গতিকে আপোনালোকে এটা কল কৰি যদি পাৰে, যি পাৰে সহায় কৰিব বুলি আশা কৰিলোঁ। আৰু ছোৱালীগৰাকীৰ এই ক্ৰন্দন, যি কান্দোন, এই কান্দোনত আচলতে সকলোৰে আমাৰ হৃদয় ভাগি গৈছে। গতিকে আশা কৰিছোঁ অসমৰ ৰাইজৰ লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কিছু আৰ্থিক সাহাৰ্য দি ছোৱালীগৰাকীক যেন পুনৰ উদ্ধাৰ কৰে, আগৰ দৰে খোজকাঢ়িব পৰা কৰে, আগৰ দৰে কলেজলৈ যাব পৰা কৰে। ঠিক আছে দিয়ক, এনেধৰণৰ ভিডিঅ'বোৰ ভাল পালে আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি ৰাখিব।